উদাৰবন্দত এইবাৰো কংগ্ৰেছৰ টিকিট লাভ কৰিছে প্ৰাক্তন মন্ত্ৰী অজিত সিঙে। তৰুণ গগৈ আমলৰ তিনিবাৰৰ মন্ত্ৰী অজিত সিং যোৱা 2 বছৰ দেখিবলৈ পোৱা গৈছিল বিজেপিৰ ওচৰত পৰাজয় বৰণ কৰিছিল। এইবাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে অজিত সিঙৰ ওপৰতে ভৰসা ৰাখিছে আৰু এই অজিত সিং এই মুহূৰ্তত মোৰ সৈতে আছে আৰু তেওঁৰ পৰা মই তেওঁৰ প্ৰথম প্ৰতিক্ৰিয়া জানাৰ চেষ্টা কৰিম। দাদা শুভকামনা যাচিলোঁ আপোনাক। আৰু আপোনালোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ AICC APCC কংগ্ৰেছৰ যিমান মানুহ, পাৰ্টিকুলাৰলি মোৰ উদাৰবন্দৰ যিবিলাক মানুহ, চবকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইটো টাইমত যে টিকেট পোৱাটো সঁচাই বিৰাট ভাল লাগিছে। মোৰ এগেইনষ্টতো 4-5জন মানুহ আছিলে, তেওঁলোক মই সৰু ভাইটিৰ নিচিনা, তেওঁলোকক চবক লগত আনি আমি একেলগে লৰাই কৰিম। কাৰণ এতিয়াতো বহুত ইছ্যু আছে। চাওক, চবতকৈ ডাঙৰ কথা আমাৰ জল জীৱন, মেইন পানীটো লৈ সাংঘাতিক গোটেই অসমত এইটো প্ৰব্লেম। জল জীৱন আছে, বহুত স্কিম হৈছে, কিন্তু নল আছে কল নাই, এনেকুৱা অৱস্থা। এইটো অৱস্থা আমাৰ ৰাইজে গম পায়। বহুত ৰাস্তা ঘাট এতিয়া বাকী ৰৈছে, বহুত ৰাস্তা ঘাট হৈছে। আজিলৈকে আমাৰ শিলচৰ টু গুৱাহাটী ডাইৰেক্ট মানে একদম বিনা বাধাত আমি যাব নোৱাৰোঁ। হাফলং গ'লেও অকণমান জেগা প্ৰব্লেম আছে, মেঘালয় গ'লে প্ৰায় এক্সিডেণ্ট হয়, ৰোড ব্লক হয়। এইবিলাক কাম আমি ঠিক কৰিব লাগে। মই ভাবোঁ এইবিলাক আমি চৰকাৰ আহিলে আমি ডেফিনেটলি এইবিলাক কিবা না কিবা এটা কৰিব লাগিব। আৰু চাকৰি চাওক, আমাৰ 3rd গ্ৰেড 4th গ্ৰেড বৰাকৈ বেলেগ ল'ৰা ছোৱালী চাকৰি নাপায়। বৰ দুখজনক ঘটনা। বহুত যিমানজন চাকৰি হৈছে, আপুনি প্ৰত্যেক অফিচত যাওক, প্ৰতিটো অফিচত আপুনি গৈ চাব যে 3rd গ্ৰেড 4th গ্ৰেড ল'ৰাটো ব্ৰহ্মপুত্ৰ বুলি পঢ়াই যায়। আহক, ব্ৰহ্মপুত্ৰ বুলি মানুহে চাকৰি পাব নালাগে, আমিতো কোৱা নাই, পাব লাগে। কিন্তু আমাৰ লোকেল বৰাক বুলি ল'ৰা ছোৱালী ডিপ্ৰাইভ কৰি নহয়, এইটো ভাল নহয়। চবক মিলি এইটো কাম কৰিব লাগে। যোৱা 2 বছৰ দেখিবলৈ পোৱা গৈছে আপুনি পৰাজয় বৰণ কৰিব লগা হৈছে, আৰু এই বছৰতো ডিলিমিটেশ্যনে কিছু নিৰ্বাচনী প্ৰেক্ষাপট কিছু পৰিৱৰ্তন হৈছে বুলি ৰাজনৈতিক বিশ্লেষকসকলে দাবী কৰে। এই প্ৰেক্ষাপটত উদাৰবন্দত আপোনাৰ জয় কিমান, আপুনি কিমান আশাবাদী আপোনাৰ জয় লৈ? মানে এই ডিলিমিটেশ্যন এটা ভাল হৈছে। ইমান যেন মোক মানুহ কৈ আছে মই বহিৰাগত, কিন্তু এই ডিলিমিটেশ্যনে মই একবাৰ মোৰ সমষ্টিত, মোৰ ঘৰটোৱে সমষ্টিত, উদাৰবন্দ সমষ্টিত পৰিছে। আৰু আমাৰ এই বৃহত্তৰ মালোগ্ৰাম লৈ আমাৰ ইয়াতে বহুত ভোটাৰ, এবং এই ভোটাৰটো মোৰ চব মোৰ মানে ঘৰৰ মানুহ। এইকাৰণে মোৰ এইবাৰ চিন্তাটো কম। ডাঙৰ যি কথা এয়া হৈছে যে এই বছৰ যথেষ্ট চৰ্চা চলিছে বিজেপিত চাহ শ্ৰমিক ইউনিয়নৰ চাহ শ্ৰমিক নেতা প্ৰাক্তন মন্ত্ৰী প্ৰয়াত দীনেশ প্ৰসাদ গোৱালাৰ পুতেক ৰাজদীপ গোৱালাই বিজেপি প্ৰাৰ্থী হ'ব বুলি বিভিন্ন মহলৰ পৰা দাবী কৰি আছে। আপুনি এগৰাকী চাহ শ্ৰমিক নেতা, আৰু 2 চাহ শ্ৰমিক নেতাৰ এইবাৰ যুঁজ হ'ব। তো কেনেদৰে যুঁজৰ পৰিকল্পনা কেনেদৰে? আমাৰ বৰাক চাহ শ্ৰমিক ইউনিয়নটো নন পলিটিকেল অৰ্গেনাইজেশ্যন। ইয়াতে তাতে ৰাজদীপ গোৱালা থাকিব পাৰে, মই থাকিব, আৰু কোনোবা থাকিব পাৰে। কিন্তু চবতকৈ ডাঙৰ কথা হৈছে যে এতিয়া যেতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী অসমত শিলচৰত আহিছিলে, তেতিয়া তেওঁ কৈছিলে 351 টকা হ'ব আমাৰ শ্ৰমিকৰ মজুৰি, কিন্তু আজিলৈকে 351 টকা হোৱা নাই। এইবিলাক বহুত প্ৰব্লেম আছে। আৰু মাটিৰ কথা কৈছে, মাটি দিয়া হৈছে, এতিয়া চব মানুহে মাটি পোৱা নাই। চবে যিটো অৰুণোদয় আৰু বেলেগ বেলেগ স্কিম আছে, চব জেনেৰেলি পোৱা নাই। কাৰণ আপুনি 100টাৰ ভিতৰত 10জনক দিব, 50জনক নিদিব, এইটোতো নহয়। চবে সমানভাৱে পাব লাগে, এইটো পোৱা নাই। এইটোতে ৰাইজৰ বাগানৰ মানুহৰ শ্ৰমিকৰ ভিতৰত ৰিজেনমেণ্ট আছে। জয়লৈ এইবাৰ আশাবাদী? ডেফিনেটলি আশাবাদী, আৰু ভাল হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল প্ৰাক্তন মন্ত্ৰী অজিত সিং। তেওঁ এইবাৰৰ যি প্ৰাৰ্থীৰ তালিকাত তেওঁৰ নাম আহিছে, অৰ্থাৎ তেওঁ উদাৰবন্দৰ প্ৰাৰ্থী এইবাৰো, আৰু তেওঁৰ যি নিৰ্বাচনী যুঁজৰ কাৰণে তেওঁ ইতিমধ্যে তৈয়াৰী আৰম্ভ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।